নমস্কাৰ আজি 26 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ খাট্টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তে জনাই আছো গুৰুত্বপূৰ্ণ খবৰ মিয়াক খেদাৰ হুংকাৰ দি বিপদত পৰিছে এতিয়া জাতীয় দল সংগঠন 27 গৰাকী নেতালৈ ইতিমধ্যে সমন জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো মিয়াক খেদাৰ হুংকাৰ দি বিপদত এতিয়া জাতীয় দল সংগঠন জাতীয় সংগঠনৰ 27 গৰাকী নেতালৈ সমন জাৰি কৰিছে প্ৰশাসনে 27 নেতাই কৰিব লাগিব বন চাকৰ বন চাইন কৰিব লাগিব 27 গৰাকী নেতাই শিৱসাগৰত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণত বাধা এবাৰ প্ৰশাসনৰ আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে সমন জাৰি কৰিছে প্ৰশাসনে প্ৰতিবাদ অথবা উত্তেজনাপূৰ্ণ মন্তব্য দিলে গ্ৰেপ্তাৰৰ সম্ভাৱনা শিৱসাগৰৰ পৰা শৃংখল চৰিহাই দিছে এবাৰ হুংকাৰ বন চাইন নকৰো প্ৰয়োজন হলে জেললৈ যাবলৈ সাজু আছো প্ৰয়োজনত জেললৈ যাম কিন্তু সহি নকৰো শিৱসাগৰৰ পৰাই হুংকাৰ প্ৰদান কৰিছে এবাৰ শৃংখল চলিহাই আৰক্ষীয়ে বন চাইন কৰাব বিচাৰিছিল একাংশ নেতাক কিন্তু উত্তেজনা বিয়পাব পৰা মন্তব্য দিলে গ্ৰেপ্তাৰৰ সমন জাৰি কৰিছে আৰক্ষীয়ে উত্তেজনাৰ বিয়পাব পৰা মন্তব্য দিলেই এবাৰ গ্ৰেপ্তাৰৰ সমন এবাৰ প্ৰশাসনৰ আৰক্ষীৰ নিৰ্দেশৰ বিপৰীতে সংগ্ৰাম চলাই নিয়াৰ হুংকাৰ এবাৰ সংগঠনৰ প্ৰয়োজনত জেললৈ যাম কিন্তু বন চাইন নকৰো বুলি মন্তব্য এবাৰ শৃংখল চলিহাৰ এটা ফেসবুক পোস্ট কিছু সময় পূৰ্বে পোস্ট কৰিছিল শৃংখল চলিহাই সেই পোস্টটো আপোনালোকে ভালদৰে মন কৰক শৃংখল চলিহাই লিখিছে কোনো কাৰণতে বন চাইন নামাৰো লাগিলে জেল হোক জাতিতকৈ জেল ডাঙৰ নহয় আৰু নহয় জয় আই অসম এই মন্তব্য ফেসবুকৰ জৰিয়তে ফেসবুক পোষ্টৰ জৰিয়তে মন্তব্য কৰিছে শৃংখল চলিহাই আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ অখিল গগৈৰ এক মহানুভৱতা দেখিবলৈ পোৱা গৈছে দেশ জোকাৰি যোৱা ধিংকাণ্ডৰ ভুক্তভোগীৰ দায়িত্ব ল'ব এবাৰ অখিল গগৈয়ে আমি জনাই আছো ডাঙৰ খবৰ অখিল গগৈয়ে সন্তানৰ দৰে দায়িত্ব ল'ব ধিংকাণ্ডৰ ভুক্তভোগী কিশোৰীৰ ৰাজ্য জোকাৰি যোৱা ধিংকাণ্ডৰ কিশোৰী গৰাকীৰ দায়িত্ব ল'ব এবাৰ অখিল গগৈয়ে নিজৰ সন্তানৰ দৰে দায়িত্ব ল'ব এবাৰ অখিল গগৈয়ে দেশৰ উন্নত চিকিৎসালয়ত চিকিৎসা কৰাই দিব এবাৰ অখিল গগৈয়ে নিজৰ ল'ৰাক পঢ়ুৱাৰ দৰে কিশোৰী গৰাকীক পঢ়ুৱাব বিচাৰে বহিৰাজ্যত অখিল গগৈয়ে গাঁতৰ পৰা বিচাৰি উলিয়াই আনক আন দুই লম্পটক অভিযুক্তক মন্তব্য কৰিছে অখিল গগৈয়ে ধিংকাণ্ডক লৈ দেশ জোকাৰিছে আৰু দেশ জোকাৰি যোৱা ধিংকাণ্ডৰ পিছতে এইবাৰ মুখ খুলিছে অখিল গগৈয়ে সেই ভুক্তভোগী কিশোৰী গৰাকীৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব প্ৰয়োজনত উন্নত চিকিৎসাৰ বাবে দেশৰ ভাল চিকিৎসালয়লৈ লৈ যাব গাঁতৰ পৰা উলিয়াই আনক লম্পট দুটাক অভিযুক্তক গাঁতৰ পৰা উলিয়াই আনিবলৈ প্ৰশাসনক আহ্বান জনাইছে অখিল গগৈয়ে 2-3 মাহৰ ভিতৰতে কঠোৰ পৰা কঠোৰ শাস্তি দিয়ক চূড়ান্ত শাস্তিয়ে হৈছে অপৰাধীৰ উচিত বিচাৰ মন্তব্য কৰিছে অখিল গগৈয়ে ধিংকাণ্ডৰ জাতি ধৰ্মৰ মাজত কাজিয়া লগাই দিছে বুলি মন্তব্য অখিল গগৈ এই ঘটনাই সমগ্ৰ অসমতে অশান্তিৰ সৃষ্টি কৰিছে তিনিটাকৈ অপৰাধ কৰিছে ধিংকাণ্ডৰ অপৰাধীয়ে হত্যাৰ চেষ্টা কিশোৰীক নিৰ্যাতন আৰু গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিছে তিনি অপৰাধীয়ে অখিল গগৈয়ে সন্তানৰ দৰেই দায়িত্ব ল'ব ধিংকাণ্ডৰ ভুক্তভোগী কিশোৰী গৰাকীৰ খন্দিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেচন কাৰ্ডক লৈ আহিছে এটা ডাঙৰ খবৰ এবাৰ এতিয়াৰ পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ নতুন খবৰ আহিছে ভিডিওটো ভালদৰে শ্বেয়াৰ কৰক কিয়নো এতিয়াৰ পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে দেশৰ 90 কোটি লোকক সামৰি লৈছে ৰেচন কাৰ্ডে কিন্তু এতিয়াৰ পৰা স্পষ্টীকৰণ দিছে কেন্দ্ৰীয় চৰকাৰে যে এতিয়াৰ পৰা ৰেচন কাৰ্ডত নাপাব আপুনি
বিনামূলীয়া চাউল দেশৰ 90 কোটি লোকক সামৰি লৈছে ৰেচন কাৰ্ডে কিন্তু এতিয়া চাউলৰ সলনি চৰকাৰে কি দিয়াৰ সিদ্ধান্ত লৈছে সেয়া জনোৱাৰ চেষ্টা কৰিছো কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা হিতাধিকাৰীয়ে লাভ নকৰিব চাউলৰ পৰিৱৰ্তে 9 বিধ সামগ্ৰী বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই ৰেচন কাৰ্ডত থকা লোকে পাব দাইল বুট চেনি নিমখ লগতে মিঠাতেল পাব আটা সয়াবিন গেহু মছলাও পাব বিনামূলীয়াকৈ দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুঠতে এতিয়াৰ পৰা আপুনি ৰেচন কাৰ্ডত বিনামূলীয়া চাউল লাভ নকৰিব 9 বিধ সামগ্ৰী এতিয়াৰ পৰা লাভ কৰিব চাউল বাদ দি মিঠাতেল গেহু দাইলৰ পৰা আৰম্ভ কৰি 9 বিধ সামগ্ৰী চৰকাৰে আপোনাক দিব এতিয়াৰ পৰা কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এক ডাঙৰ খবৰ ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি জন্মাষ্টমীৰ দিনাই এক ডাঙৰ ঘটনা সংঘটিত হৈছে পিতা পুত্ৰৰ খলিল সমাধি ঘটিছে আজি জন্মাষ্টমীৰ দিনটোতেই শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাই ৰাজ্য কঁপোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিলত মাছ ধৰিবলৈ গৈ পিতা পুত্ৰৰ খলিল সমাধি ঘটিছে আজি জন্মাষ্টমীৰ এই পবিত্ৰ দিনটোতে পিতা পুত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া বঙাইগাঁৱত এক চাঞ্চল্যকৰ পৰিৱেশৰ সূচনা হৈছে বঙাইগাঁৱৰ যোগী গোপাত এই শোকাবহ কৰুণ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে কুমাৰকটা গাঁৱৰ পুৰেণ চন্দ্ৰ দাস বয়স হৈছে 45 বছৰ আৰু পুত্ৰ অংকুৰ দাস বয়স 21 বছৰ পিতা পুত্ৰৰ খলিল সমাধি ঘটিছে নিশা কুমাৰকটা গাঁৱৰ দৰণি বিলত মাছ ধৰিবলৈ গৈছিল পিতা পুত্ৰ আৰু তাৰ পিছতেই যোগীগোপা আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিতা পুত্ৰৰ মৃতদেহ ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ঘৰে ঘৰে গৈ সংখ্যালঘু লোকক ভাবুকি দিয়াসকলক গ্ৰেপ্তাৰ কৰক গৰজি উঠিছে এবাৰ মুছলিম ছাত্ৰ সন্থা অসম আমি জনাই আছো এটা ডাঙৰ খবৰ মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক ধ্বনিৰে এবাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলিম ছাত্ৰ সন্থাই ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো উজনিৰ দল সংগঠনক লৈ গৰজি উঠিছে এবাৰ মুছলিম ছাত্ৰ সন্থা অসম ঘৰে ঘৰে গৈ সংখ্যালঘু লোকক ভাবুকি দিয়াসকলক গ্ৰেপ্তাৰ কৰক বুলি হুংকাৰ দিয়া হৈছে এবাৰ অসম আৰক্ষীলৈ আহ্বান মুছলিম ছাত্ৰ সন্থা অসমৰ ভাৰতত সকলো লোকৰে বসবাস কৰাৰ অধিকাৰ আছে আইন হাতত তুলি লোৱা অধিকাৰ আপোনালোকক কোনে দিছে দুষ্ট চক্ৰৰ উচতনিমূলক মন্তব্যৰ বাবে অসমত সংঘাতৰ সৃষ্টি হ'ব পাৰে অসমৰ ৰাইজক আহ্বান এওঁলোকৰ মন্তব্যত ভুল যাব নালাগে এওঁলোক হৈছে বিজেপিৰ মানুহ আৰু অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতি আমাৰ সদায় সমৰ্থন থাকিব নাৰী নিৰ্যাতন বন্ধ কৰাৰ দাবী মুছলিম ছাত্ৰ সন্থা অসমৰ পৰৱৰ্তী খবৰ গৌৰৱ গগৈৰ তৰফৰ পৰা আজি মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি কিছু মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰি আছে খৰু আজমলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অস্ত্ৰটো আমি নাইকিয়া কৰিলো মুখ্যমন্ত্ৰীৰ অস্ত্ৰ আছিল মৌলানা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছে সেই অস্ত্ৰ ভাঙি চুৰমাৰ কৰি দিলে জনোৱাৰ চেষ্টা কৰিছে ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ উপায়হীন হৈ এতিয়া মুখ্যমন্ত্ৰীয়ে খৰু আজমল বিচাৰি আছে আৰু কেতিয়াবা সেই কাৰণে তেওঁ এখন ইউনিভাৰ্চিটিৰ মালিকক ধৰে কেতিয়াবা এজন সাংবাদিকক ধৰে আৰু সেইটোৱে প্ৰমাণ কৰে তেওঁলোক কিমান নিৰাশ ইয়াৰ আগলৈ তেওঁলোকে আজমল কৰি আছিল কংগ্ৰেছে ইউডিএফক নাইকিয়া কৰি দিয়াত উপায়হীন হৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া নিৰাশ হৈ হিমন্ত বিশ্ব শৰ্মাই খৰু আজমল বিচাৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে আজি খৰব হৈ পৰিছে এবাৰ গৌৰৱ গগৈ ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে উজনিৰ পৰা মিয়াসকল নিজৰ ঠাইলৈ ঘূৰি আহক এই মন্তব্য কৰিছে বাগপুৰ সমষ্টিৰ বিধায়ক শৰ্মান আলীয়ে আমি জনাই আছো এটা ব্ৰেকিং নিউজ কিয়নো উজনিৰ পৰা মিয়াসকলক ঘূৰি অহাৰ আহ্বান জনাইছে বাগপুৰৰ বিধায়ক শৰ্মান আলীয়ে ঘূৰি আহি নিজ নিজ থানাত গোচৰ ৰুজু কৰাৰ আহ্বান শৰ্মান আলী
শ্ৰমিকৰ ওপৰত অত্যাচাৰ কৰাটো কাপুৰুষালি বুলি মন্তব্য শ্বেৰমান আলীৰ। অপৰাধক লৈ এটা সম্প্ৰদায়লৈ বন্দুক টোৱাব নালাগে আৰু সকলো ইছ্যু পাহৰাবৰ বাবে মিয়া সংঘাত আৰম্ভ কৰাৰ চেষ্টা কৰিছে। মিয়াসকলক সজাগ হৈ থকাৰ আহ্বান জনাইছে বাঘপুৰৰ বিধায়ক শ্বেৰমান আলীয়ে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আমছু আৰু বিএছপিৰ দম নাই আমাৰ মাজত কাজিয়া লগাবলৈ। এই হুংকাৰ কোনে দিছে লৈ আহিছো সবিশেষ। শৃংখল চলিহাৰ আকৌ বিতৰ্কিত মন্তব্য। শৃংখল চলিহাই কয় যে আমছু আৰু বিএছপিৰ দম নাই আমাৰ মাজত কাজিয়া লগাবলৈ। আমছু আৰু বিশ্ব হিন্দু পৰিষদৰ দম নাই উজনিত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ। আমছু আৰু হিন্দু পৰিষদৰ কোনো দম নাই, প্ৰয়োজন হলে জেললৈ যাবলৈ সাজু, কিন্তু কোনো কাৰণতে শিৱসাগৰ আৰক্ষীৰ চুক্তিপত্ৰত স্বাক্ষৰ নকৰো মন্তব্য শৃংখল চলিহাৰ। শিৱসাগৰৰ পৰিস্থিতিৰ প্ৰতি সচেতন হৈছে আৰক্ষী প্ৰশাসন। শিৱসাগৰ আৰক্ষী প্ৰশাসন তথা জিলা প্ৰশাসনৰ ৰোড মাৰ্চ। আজি ৰোড মাৰ্চ কৰা হৈছে শিৱসাগৰ নগৰৰ বিভিন্ন পথেৰে ৰোড মাৰ্চ এবাৰ আৰক্ষীৰ। বিশাল আৰক্ষী বাহিনীৰ সৈতে শিৱসাগৰ নগৰৰ মাজমজিয়াৰে ভ্ৰমণ কৰে আৰক্ষীয়ে। ৰাইজৰ অভাৱ অভিযোগসমূহ শুনিবলৈ চেষ্টা কৰে প্ৰশাসনে। শিৱসাগৰত শান্তি শৃংখলা অটুট ৰাখিবলৈ সকলোলৈ আহ্বান এইবাৰ আৰক্ষী প্ৰশাসনৰ।